আপোনালোকে জানে আমি খালি 1967 পৰাই আমি যি নেকি আন্দোলন কৰি পেলাই যেনেকৈ আমাৰ 3বাৰ চুক্তি হ'ল, কিন্তু আজিলৈকে আমাৰ যি নেকি দাবী যেনেকৈ আমাৰ বড়োফা উপেন ব্ৰহ্মৰ সপোন এইটো আজিলৈকে পূৰণ হোৱা নাই। ইয়াক আমি অলৰেডি আমাৰ এক্স ভলণ্টিয়াৰ ফ'ৰ্চ আৰু আমি ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অসমে অলৰেডি আমি দিল্লীত গৈ পেলাই মেমৰেণ্ডাম ছাবমিট কৰাৰ লগতে কিছুমান আমি মিনিষ্টাৰক লগ কৰিছোঁ। ইয়াৰ বিষয়ে অলপ পিছত আমাৰ মাননীয় প্ৰেচিডেণ্ট এক্স ভলণ্টিয়াৰ ফ'ৰ্চ ডাঙৰীয়া এইটো ক'ব। তো এতিয়া মই নেক্সটৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। এইটো হ'ল আমাৰ যি নেকি ট্ৰাইবেল বেলেন্স ব্লক, যি নেকি ট্ৰাইবেল বেলেন্স ব্লক 47টা আছে আমাৰ অসমত, কিন্তু আজি নাম মাত্ৰ দুনিয়াৰ লাখ লাখ মানুহ আমাৰ মাটি ইহঁতে লাখ লাখ বিঘা আমাৰ মাটিটো ইহঁতে দখল কৰি আছে। তো ইয়াক আমি ইভিকশ্যন কৰাৰ কাৰণে আমাৰ ট্ৰাইবেল বেলেন্স ব্লকৰ মাটি ফ্ৰী কৰাৰ কাৰণে আমি 2012 চনৰ পৰা প্ৰদ্যুৎ কুমাৰ বৰা ডাঙৰীয়াৰ লগত কেছ এটা ফাইল কৰিছিলোঁ, PIL নং 78/2012। সেই কেছ অনুসৰি অনাৰেবল গুৱাহাটী হাইকোৰ্টে আমাক দুবাৰ জাজমেণ্ট দিছিলে, এবাৰ 2019 চনত, এবাৰ 2023 চনত। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে আজিলৈকে এতিয়ালৈকে মানে কোনো কাৰ্যকৰী কৰা নাই। তো আপোনালোকে সকলোৱে শুনিছে, আপোনালোকৰ আপোনালোকৰ চেনেলৰ আগতে কৈছিল এই BTC ইলেকশ্যনৰ আগত আমাৰ মাননীয় বিজেপিৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সিহঁতে কৈছিল BTC ইলেকশ্যন পাৰ হোৱাৰ লগে লগে BTCত ইভিকশ্যনটো আৰম্ভ হ'ব। ক'ত গ'ল তেখেতসকলৰ প্ৰমিছটো? তো আমি আজি আপোনালোকৰ সকলোৰে দ্বাৰা আমি আজি ডিমাণ্ড তথা অনুৰোধ জনাম, আপোনালোকে যি কথা কৈছিল সেইটো অতি শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে। আৰু গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰ অনুসৰি আমাৰ এই 47 ট্ৰাইবেল বেলেন্স ব্লকৰ পৰা যিসকলে ইলিগেল ইনক্ৰচাৰ ইহঁতক উচ্ছেদ কৰিব লাগে। আৰু লগতে যিটো নেকি বাৰ্নিং ইছ্যু 6টা জনগোষ্ঠীক যেনেকৈ অসম চৰকাৰে ভাৰত চৰকাৰে STৰ মৰ্যাদা দিব বিচাৰিছে, তাক আমি এটাই কথাই ক'ম যে ইহঁতক ST দিয়া নিদিয়া সেইটো ক্ৰাইটেৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু মেইন কথাটো হ'ল ইহঁতক ST দিলেও নিদিলেও আমাৰ কোনো ক'ব লগা নাই, কিন্তু কথাটো হ'ল আমি যেনেকৈ 1950 চনত আমি পোৱা STসকল, আমাৰ যিনি নেকি 35টা ST পোৱা জাতি আছে প্লেন্স আৰু হিলছ মিলাই, ইহঁতক যেন একো ক্ষতি নহয় ইয়াকে লক্ষ্য ৰাখি ST দিয়ক নিদিয়ক এইটো আপোনালোকৰ কথা, কিন্তু ST দিলে যেন আমাৰ একো ক্ষতি নহয়। আৰু লগত মই এটা অসম চৰকাৰক প্ৰশ্ন কৰিব বিচাৰোঁ, বিশেষ কৰি যিসকলক ব্ৰিটিছ চৰকাৰে 1826 পিছত লৈ আহিছিল ইহঁতক আপোনালোকে ST দিব বিচাৰিছে। যদি ইহঁতক আপোনালোকে ST দিব বিচাৰে তেনেহ'লে ব্ৰিটিছসকলকো আপোনালোকে ST দিয়ক, কিয়নো ব্ৰিটিছ চৰকাৰ অহাৰ আগত ইয়াত কোনো এজন ইহঁতে নাছিল, ব্ৰিটিছ অহাৰ পিছতে ইহঁতক লৈ আহিছে, ইহঁতক কেনেকৈ আপোনালোকে ST দিব? তো সেইটোৱে আমাৰ ক'ব লগা ইছ্যু লৈ পেলাই আজি প্ৰেছ মিটটো কৰিব গৈ আছোঁ। এটা হ'ল আমাৰ দীৰ্ঘদিনীয়া সমস্যা যি নেকি বড়োলেণ্ড ছেপাৰেট ষ্টেটৰ সমস্যা সেইটো লৈ, আৰু লগতে আমাৰ যি নেকি ট্ৰাইবেল বেলেন্স ব্লক 2012 চনৰ পৰা যি নেকি আমি ফাইট কৰি লিগেল প্ৰচেছত যি নেকি আমি দুবাৰ গুৱাহাটী হাইকোৰ্টৰ পৰা অৰ্ডাৰ পাইছোঁ, তথাপিও আজিলৈকে যে আমাৰ এই 47 ট্ৰাইবেল বেলেন্স ব্লকটো আজিলৈকে এজনো ইভিকশ্যন কৰা নাই এইটোক লৈ। আৰু লগতে এতিয়া নেকি যি বাৰ্নিং ইছ্যু যেনেকৈ 6টা জনগোষ্ঠীক, যিটো নেকি 6টা ডেভেলপ জনগোষ্ঠীক ট্ৰাইবেল ষ্টাটাছ দিব বিচাৰি আছে, দিবলৈ গৈ আছে, ইয়াক লৈ আমি মানে এই প্ৰেছ মিটটো আয়োজন কৰা হৈছে। প্ৰেছ মিট কৰাৰ আগতে মই আমাৰ লগত উপস্থিত থকা আমাৰ এক্স ভলণ্টিয়াৰ ফ'ৰ্চৰ মাননীয় প্ৰেচিডেণ্ট তেখেতক মই ইণ্ট্ৰডাকশ্যন দিব বিচাৰিছোঁ। তেখেত হ'ল আমাৰ মাননীয় এক্স ভলণ্টিয়াৰ ফ'ৰ্চৰ প্ৰেচিডেণ্ট। আৰু লগত আছে নামটো আছিল বান্দু ব্ৰহ্ম। তো আমাৰ লগত আছে আমাৰ একদম বড়োলেণ্ড আন্দোলনত সকলোতকৈ ছিনিয়ৰ জড়িত থকা ব্যক্তি আমাৰ সন্তোষ দা, এখেত আছে আমাৰ লগত, নাম সন্তোষ দা, সন্তোষ বসুমতাৰী। আৰু লগত আমাৰ ইয়াত বিভিন্ন আমাৰ এই অল বড়ো এক্স ভলণ্টিয়াৰ ফ'ৰ্চৰ বিষয় বিভাগ চেণ্ট্ৰেলৰ আৰু ডিষ্ট্ৰিক্টৰ বিষয় বিভাগবিলাক আছে। আৰু লগতে মই
मार्कस बसुमतारी, प्रेसिडेंट, इउनाइटेड ट्राइबेल अर्गेनाइजेशन ऑफ आसाम।